টেটুগুৰিলৈকে খালোঁ আৰু টেকেলিটো ফুল কৰি ল'লোঁ এয়া দেউতা এইফালে চিনাকি কৰি দিছোঁ দেই আমাৰ বোৱাৰী মাক মানে কি বুলি ক'ব লাগিব এতিয়া মইতো বিয়নী ক'ব নালাগে আমাৰ মিনি হেৰাই গৈছিলে পাই এফালে আহি আছোঁ দেই অকণমানি ভলক এটা আগবঢ়াই দিম আপোনালোকে চাব আমাৰ ছোৱালী আহিছে দীপজ্যোতি ৰক এইফালে আমাৰ মিনি হাই ক নমস্কাৰ দেই সকলোকে আমি এফালে আহি আছোঁ কলৈ আহিছোঁ সকলোখিনি গম পাব লগতে আজি মানে অকণমান ফানি ইমান ধুনীয়া সেউজীয়া হৈ গৈছে ন এতিয়া বসন্তকাল নহয় জানো বিহুলৈ কেইদিন আছেও 15-20 দিনমান আছে ন অসমীয়া মানুহে বিহুলৈ কেইদিন আছে আকৌ নেজানোৱেই আমি ইমান ধুনীয়া ৰাস্তাই আহিছোঁ দেই কলৈ গৈ আছোঁ গম পাব লাহে লাহে আপোনালোকে চাই থাকক এইফালে ঘূৰিব লাগিব দেই বাওঁহাতে দা কথালৈহে আহিছিলোঁ মাজনী কলৈ আহিছা মিনি সেইফালে আমাৰ ছোৱালী অঁ কাৰ কেঁচুৱা এইটো অঁ বোৱাৰী নে ছোৱালী অঁ ঐ দীপজ্যোতি আহা এৰি থৈ আহিলোঁ তোমাক বন্ধু বান্ধৱীসকল আহি এতিয়া সোমাইছোঁহি ভাইটিৰ ঘৰত আগতে আপোনালোকক মই ভাইটিৰ ঘৰখন দেখুৱাইছোঁ কাষতে দেউতাৰ ঘৰখনো আছে সেয়াও অকণমানকৈ ঝলক এটা দেখুৱাম বাৰু যি কি নহওক আহি পাইছোঁহি ভাবিলোঁ অকণমান আপোনালোকক কৈয়ে দিওঁ আচলতে আমি কিয়নো ইমান লৰালৰিকৈ আহিছোঁ 2006 চনৰ আজিৰ দিনটোতে মোৰ মা ঢুকাইছিলে প্ৰতি বছৰে সৰুকৈ হ'লেও আজিৰ দিনটোত মাৰ তিথিভাগ মানে পালন কৰা হয় ঠিক তেনেধৰণে আগবেলাতে সকলোখিনি হৈ গ'ল মোৰ অসুবিধাৰ বাবে মই আহিব নোৱাৰিলোঁ এতিয়া দীপজ্যোতি ৰক মই মোৰ ছোৱালী লগতে আমাৰ মিনি সকলোখিনি আহি চাহ জলপান খোৱাত ব্যস্ত বন্ধু বান্ধৱীসকল আগতো আপোনালোকক মই দেখুৱাই আছোঁ বাৰু আমাৰ দেউতাৰ বাৰীখন বহুত ডাঙৰ একদম সেই তালৈকে ভাইটিৰ ঘৰৰ পৰা মানে এই দেউতা থকালৈকে আৰু বহুত ডাঙৰ বাৰী যে কি নহওক এতিয়া অকণমান ওচৰতে আকৌ বাঁহ আছে দেই এইজোপা দেখিছে নাই একদম বাঁহবোৰ বহুত পুৰণি বাঁহ আমি সৰুতে থকা ভাবিছোঁ অকণমান এইফালে বাগানৰ ফালে অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ মানে সৰু সুৰা বাগান এখন আছে আৰু ভাইটি দাদা দেউতা সকলো ইয়াতে লাগি থাকে গৰম দিন আহিলে আমাৰ ইয়াতে বাঁহৰ তলত খুব বহি থাকে এই গলিটোত মানে চাহ জলপান খাই আজৰি হ'লোঁ ভকতো বিদায় দিয়া হ'ল ভাবিলোঁ অকণমানকৈ ঝলক এটা বোলো দেখুৱাই দিওঁ আমাৰ বাৰীখন মানে বাগানখন আৰু আমাৰ ঘৰৰ বাগানৰ মাজে মাজে ধুনীয়া ধুনীয়া গছ বহুত দীঘলকৈ আছে দেই সেইফাললৈকে মই ইমান দূৰ নাযাওঁগৈ আৰু বাকী মানুহবোৰ চব সেইফালে ঘৰত থাকি আহিলে মই এনেই আপোনালোকক দেখুৱাইছোঁ ঝলক এটা দেই বন্ধু বান্ধৱীসকল ইমানতে মোৰ ভলকটো এদাই নাই হোৱা দেই আপোনালোকে চাই থাকক এতিয়া বাগানৰ মাজত ঘূৰি ফুৰিছোঁ একদম মানে আগতে আমি এইবিলাকত কচু খেতি কৰিছিলোঁ তাৰপৰা ধৰক কুঁহিয়াৰ খেতি কৰিছিলোঁ আজি মানে 25 বছৰ আগৰ কথা কৈ আছোঁ দেই এতিয়াতো গম পাইছে বুঢ়ীয়ে হ'লোঁ আৰু 24 বছৰ হ'ল বিয়া পতা আমাৰ যে নহওক এইবিলাক এতিয়া চব বাগান হৈ গ'ল চব বাগান বহুত দীঘলৈকে আছে মানে ইমান দূৰ অকলে নাযাওঁ বুলি ভাবিছোঁ আৰু বাকী
সকলোখিনি মানুহ মানে হেৰিয়াত আছে আপোনাৰ ভিতৰত ব্যস্ত হৈ আছে আলহীৰ লগত। মই অকলে অকণমান বোলো কেমেৰাত বন্দী কৰি আপোনালোকক দেখুৱাওঁ আৰু মোৰ মা দেউতাৰ ঘৰৰ মানে বাগানখন দেখুৱাইছোঁ আজি। বাগান মচন্দৈ, দুপৰটেঙা পুলি, এইফালে ইয়াত আছে নিম পুলি আৰু এটা চইফা। সকলোখিনি ঘৰৰ পৰা টালি টোপোলা বান্ধি লৈছোঁ। কিমান গছ আছে ইয়াত, কোনো সীমা সংখ্যা নাই, গছেই গছ। সেইয়া দেউতাই বাৰীত বিচাৰি ফুৰিছে আৰু গছ পুলি কি পায় মোক মানে দি পঠিয়াবলৈ। যেই নহওক কোমল চাউলৰ জলপান খাই কোনে কোনে ভাল পায় জনাব। লগত আলু, অকণমান নিমখ আৰু তেল, আচাৰ সকলোখিনি যোগাৰ কৰিছে। আৰু লগতে কোনে কোনে ভাল পায় জনাব দেই। ময়ো আজি বহু দিনৰ মূৰতহে খাবলৈ লৈছোঁ। আমি 4জন আহিছোঁ। দীপজ্যোতি ৰক দেখুৱালোৱে, মোৰ ছোৱালীজনী মিনি। আগবেলাতে যিখিনি নীতি নিয়ম হ'ল সেইখিনি মোৰ কেমেৰাত বন্দী কৰা নহ'ল, ভাইটি কেমেৰাত বন্দী কৰি থৈছোঁ। অকণমান দেখুৱাম বাৰু। যিহেতু মই আহিছোঁ সেইবাবে অকণমানি ব্লগ এটা ৰেডি কৰি আপোনালোকলৈ এনেধৰণে আগবঢ়াইছোঁ। আপোনালোকে শেষলৈকে চাই থাকক, নিশ্চয় ভালেই পাব। টেটুগুৰিলৈকে খালোঁ আৰু টেকেলিটো ফুল কৰি ল'লোঁ। এতিয়া যাওঁগৈ আৰু দেই, বাই বাই। এইটো আমাৰ ভতিজা, তাৰ কোৱাখন দেই। এইফালেও চিনাকি কৰি দিছোঁ দেই, আমাৰ বোৱাৰী মাক। মানে কি বুলি ক'ব লাগিব এতিয়া, মইতো বিয়নী ক'ব নালাগে। যে নহওক বাই বাই সকলোকে। আৰু লগতে আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই কেনে পালে জনাব। আমাৰ ককাক দেখিয়ে থাকে আৰু। দেউতা কেইবছৰ হৈছিলে কৈ দিয়ক আকৌ এবাৰ। 2 বছৰ আছে বোলে, 80 হ'বলৈ দেই। আৰু ঠিক আছে, আজি ভিডিঅ'টো চাই কেনে পালে জনাব। ইমানতে সকলোকে বাই বাই। সেইখন যি ভৰকে চলাইছে, বাই বাই দেই, বাই বাই। আমাৰ এইফালে গাড়ীয়ে যাওঁ কৰি আছে।